Hello everyone, মই জানতি আৰু আপুনি চাই আছে খেল সংবাদ। বিগত সপ্তাহটোত বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'। প্ৰথমতে ক্ৰিকেটৰ খবৰ। আগন্তুক ঘৰুৱা সিজন ক্ৰিকেটৰ বাবে BCCIৰ কৰোনা গাইডলাইন জাৰি। কৰোনা ভাইৰাছ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে আগন্তুক ঘৰুৱা সিজন ক্ৰিকেটৰ বাবে ৰাজ্যিক ক্ৰিকেট সংস্থাসমূহক SOP অৰ্থাৎ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি অনুশীলন আৰম্ভ কৰাৰ পূৰ্বে প্ৰতিগৰাকী খেলুৱৈয়ে সন্মতি পত্ৰত স্বাক্ষৰ কৰিব লাগিব। ইয়াৰ উপৰি 60 বৰ্ষৰ ঊৰ্ধৰ গ্ৰাউণ্ড ষ্টাফ, আম্পায়াৰ, অফিচিয়েল আৰু প্ৰশিক্ষকে অনুশীলন শিবিৰত অংশগ্ৰহণ কৰাৰ অনুমতি নাপাব। কৰোনাৰ ভয়াৱহতা আৰু ইয়াৰ প্ৰতি ল'বলগীয়া সাৱধানতাৰ বিষয়ে যাতে খেলুৱৈসকলে সকলো জ্ঞান আহৰণ কৰিব পাৰে, সেইবাবে তেওঁলোকক সন্মতি পত্ৰত স্বাক্ষৰ কৰোৱা হ'ব। বেডমিণ্টনৰ খবৰ। ভাৰতৰ তাৰকা শাটলাৰ PV সিন্ধুৰ জিমত অনুশীলন আৰম্ভ। কৰোনা ভাইৰাছৰ বাবে লকডাউনৰ কবলত পৰি ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱা ভাৰতৰ আগশাৰীৰ খেলুৱৈসকলে এতিয়া লাহে লাহে অনুশীলন আৰম্ভ কৰিবলৈ লৈছে। গৃহ মন্ত্ৰালয়ে যোৱা 29 জুলাইত আনলক 3 নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু সেই অনুসৰি সমগ্ৰ দেশতে এতিয়া জিম আৰু যোগ চেণ্টাৰসমূহ খোল খাইছে। ইয়াকে লৈ অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰিছে PV সিন্ধুৱে। দেশৰ তাৰকা শাটলাৰগৰাকীয়ে জিমত শাৰীৰিক অনুশীলন আৰম্ভ কৰিছে। তেওঁৰ মতে দীৰ্ঘদিনৰ অনুশীলনৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ ফলত কৰ্টলৈ প্ৰত্যাৱৰ্তন সামান্য প্ৰত্যাহ্বানজনক হ'ব। অচিৰেই কৰ্টলৈ উভতি পূৰ্ণগতিত অনুশীলন আৰম্ভ কৰাৰ লক্ষ্য লৈছে সিন্ধুৱে। পৰৱৰ্তী খবৰ। IPLৰ স্পন্সৰশ্বিপ হেৰুৱালে ভিভ'ই। ত্ৰয়োদশ সংস্কৰণ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPLৰ টাইটেল স্পন্সৰশ্বিপৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল'লে চীনা কোম্পানী ভিভ'ই। শীঘ্ৰেই ঘোষিত হ'ব ঐশ্বৰ্যশালী প্ৰতিযোগিতাখনৰ নতুন স্পন্সৰৰ নাম। যোৱা জুন মাহত লাডাখ সীমান্তত চীনা সেনাৰে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল 20 গৰাকী ভাৰতীয় জোৱান। তাৰ পিছৰে পৰাই সমগ্ৰ দেশজুৰি চীনা সামগ্ৰী বৰ্জন কৰাৰ দাবী উত্থাপন হৈছিল। কেৱল সেয়াই নহয়, ভাৰতত নিষিদ্ধ কৰা হৈছিল টিকটককে ধৰি কেইবাটাও এপ্লিকেশ্যনছ। আনহাতে ছ'চিয়েল মিডিয়াৰ পৰা ৰাজনৈতিক মহলত ইয়াক লৈ বিতৰ্কৰ জোৱাৰ উঠিছিল। শেষত উত্তপ্ত পৰিস্থিতি দেখি নিজেই আঁতৰি যোৱাৰ সিদ্ধান্ত ল'লে ভিভ'ই। এইবাৰ আহিছোঁ আন এক খবৰলৈ। ৭৫ কোটি টকীয়া বুগাটি গাড়ী ক্ৰয় কৰিলে তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। বিশ্বৰ আটাইতকৈ দামী গাড়ীৰ অন্যতম বুগাটি লা ভইচাৰ নৈৰ ক্ৰয় কৰিছে পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। আপুনি জানি আচৰিত হ'ব যে এই গাড়ীখনৰ মূল্য $8.5 নিযুত অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় ৭৫ কোটি টকা। ছুপাৰষ্টাৰ ফুটবলাৰগৰাকীয়ে ইনষ্টাগ্ৰামত গাড়ীখনৰ সৈতে নিজৰ ফটো প্ৰকাশ কৰিছে। উল্লেখ্য যে বৰ্তমান ইটালীৰ ক্লাব জুভেণ্টাছৰ হৈ খেলি আছে ৰনাল্ডোৱে। অলপতে তেওঁ জুভেণ্টাছে নৱেম্বৰলৈ ইটালিয়ান চিৰি এ লীগৰ খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। চলিত ছিজনত ৰনাল্ডোৱে জুভেণ্টাছৰ হৈ 31খন মেচ খেলি 32টাকৈ গ'ল কৰিবলৈ সক্ষম হয়। বিশ্বৰ দামী গাড়ী ক্ৰয় কৰাটো যেন ৰনাল্ডোৰ এক হেঁপাহ। তেওঁৰ গেৰেজ এতিয়া বুগাটি ভেইৰান গ্ৰেণ্ড স্পৰ্ট ভিটেচি, ফেৰাৰী 599 GTO, লেম্বৰগিনি এভেণ্টেডৰ, মেকলেৰেন MP4 12C আদিৰ দৰে মূল্যৱান গাড়ীৰে ভৰি আছে। তেওঁ প্ৰায়ে এই গাড়ীসমূহৰ ফটো ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। যোৱা জুন মাহত তেওঁ এখন বিলাসী জাহাজো ক্ৰয় কৰিছিল। পৰৱৰ্তী খবৰলৈ যোৱাৰ পূৰ্বে আপোনালৈ এটা অনুৰোধ। আপুনি যদি খেল সংবাদ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ক্ৰিকেটৰ খবৰ। বিশ্ব চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে আয়াৰলেণ্ডৰ ঐতিহাসিক জয়। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় তথা অন্তিমখন এদিনীয়াত ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে আয়াৰলেণ্ডে। 4 আগষ্টৰ নিশা অনুষ্ঠিত মেচখনত আলহী দলটোৱে 7 উইকেটত ঘৰুৱা দলটোক পৰাস্ত কৰে। পল ষ্টাৰ্লিং আৰু অধিনায়ক এণ্ড্ৰিউ বলবিৰ্নিৰ বিস্ফোৰক শতকৰ সহায়ত আয়াৰলেণ্ডে হাই স্কৰিং মেচখনত দুৰ্দান্ত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। জয়ৰ বাবে প্ৰয়োজনীয় 329 ৰান দলটোৱে 3টা উইকেট হেৰুৱাই এটা বল বাকী থকা অৱস্থাত সংগ্ৰহ কৰি লয়। অৱশ্যে 3খনীয়া এদিনীয়া শৃংখলা ইংলেণ্ডে 2-1ত জয়লাভ কৰে। টেনিছৰ খবৰ। US অপেনৰ পৰা ডিফেণ্ডিং চেম্পিয়ন ৰাফেল নাডালৰ নাম প্ৰত্যাহাৰ। বিশ্বৰ 1 নং মহিলা টেনিছ খেলুৱৈ এছলে বাৰ্টি আৰু ৰজাৰ ফেডাৰাৰৰ পিছত ডিফেণ্ডিং চেম্পিয়ন ৰাফেল নাডালেও US অপেন টেনিছ টুৰ্ণামেণ্টত অংশগ্ৰহণৰ পৰা বিৰত থাকিব। মঙলবাৰে খেলুৱৈগৰাকীয়ে টুইটাৰযোগে এই কথা সদৰি কৰে। কৰোনা মহামাৰীৰ বাবে তেওঁ এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়াৰ লগতে পৰিস্থিতি ঠিক নোহোৱালৈকে কোনো ঠাইলৈ তেওঁ ভ্ৰমণ নকৰে বুলিও উল্লেখ কৰে। উল্লেখ্য যে US অপেন টুৰ্ণামেণ্ট অহা 31 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। পৰৱৰ্তী খবৰ। আমেৰিকাৰ ৰাগবী দল ডালাছ কাউবয়ছ হৈছে বিশ্বৰ আটাইতকৈ দামী ক্লাব। হয়, ফৰ্বছ আলোচনীৰ আটাইতকৈ মূল্যৱান স্পৰ্টছ ক্লাবৰ তালিকাত আমেৰিকাৰ ৰাগবী দল ডালাছ কাউবয়ছে একেৰাহে 5মবাৰলৈ শীৰ্ষস্থান দখল কৰিছে। 2022 চনত ক্লাবটোৰ ব্ৰেণ্ড মূল্য আছিল $5.5 বিলিয়ন, অৰ্থাৎ
প্ৰায় ৪১,২১১ কোটি টকা। ডালাছ দলৰ এই ব্ৰেণ্ড মূল্য IPLৰ আটাইতকৈ দামী দল মুম্বাই ইণ্ডিয়ানছতকৈ ৫ গুণ অধিক। যোৱা বৰ্ষত মুম্বাই ইণ্ডিয়ানছৰ ব্ৰেণ্ড মূল্য আছিল ৮০৯ কোটি টকা। আনহাতে IPLৰ মুঠ ব্ৰেণ্ড মূল্য হৈছে ৪৭,৫০০ কোটি টকা। আটাইতকৈ মূল্যৱান ক্লাবৰ তালিকাৰ শীৰ্ষ ৫টা স্থানত নাই বিশ্বৰ কোনো ফুটবল দল। পুনৰ IPLৰ খবৰ। BCCI ঘোষণা কৰিছে IPLৰ বাবে কঠোৰ কৰোনা গাইডলাইন, নিয়ম ভংগ কৰিলে পাব শাস্তি। অহা 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে কঠোৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ অৰ্থাৎ গাইডলাইন ঘোষণা কৰিছে। সেই অনুসৰি লীগত ভাগ ল'বলগীয়া 8টা দলৰ খেলুৱৈসকলে পৃথক পৃথক হোটেলত থাকিব লাগিব। খেলুৱৈসকলে নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব। তদুপৰি হোটেলত কেৱল ৰুম ছাৰ্ভিচৰ অনুমতিহে প্ৰদান কৰা হৈছে। জৈৱ সুৰক্ষিত পৰিৱেশত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ প্ৰতিযোগিতাখনৰ নিয়ম অনুসৰি সকলো খেলুৱৈয়ে একেলগে বহি আহাৰ গ্ৰহণ কৰিব নোৱাৰিব। যদি কোনো খেলুৱৈ অথবা ষ্টাফে জৈৱ সুৰক্ষিত পৰিৱেশৰ নিয়ম ভংগ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰা হ'ব। আনহাতে IPLৰ বাবে UAE লৈ অহাৰ পূৰ্বে সকলো খেলুৱৈ তথা ষ্টাফসকলে 5বাৰকৈ কৰোনা পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। পৰৱৰ্তী খবৰ। অহা 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব টমাছ উবেৰ কাপ বেডমিণ্টন প্ৰতিযোগিতা। বিশ্বজুৰি কৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন পুনৰ আৰম্ভ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। অহা 3 পৰা 11 অক্টোবৰলৈ ডেনমাৰ্কত অনুষ্ঠিত হ'ব টমাছ আৰু উবেৰ কাপ দলীয় বেডমিণ্টন প্ৰতিযোগিতা দুখনৰ বাবে ইতিমধ্যে সূচী প্ৰস্তুত কৰা হৈছে। আৰু সেই অনুসৰি ভাৰতৰ পুৰুষ দলটোৱে গ্ৰুপ চিত 2016 চনৰ চেম্পিয়ন ডেনমাৰ্ক, জাৰ্মানী আৰু আলজেৰিয়াৰ সৈতে স্থান পাইছে। আনহাতে ভাৰতৰ মহিলা দলটোক গ্ৰুপ ডিত 14 বাৰৰ চেম্পিয়ন চীন, ফ্ৰান্স আৰু জাৰ্মানীৰ সৈতে ৰখা হৈছে। কাবাডী খেলক অলিম্পিকত অন্তৰ্ভুক্তিৰ বাবে ভাৰতৰ প্ৰচেষ্টা অব্যাহত। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে জানিবলৈ দিয়া মতে কাবাডী খেলক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ বাবে লক্ষ্য লৈছে ভাৰতে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এক অনুষ্ঠানত অংশ লৈ দেশৰ ক্ৰীড়ামন্ত্ৰীজনে লগতে কয় যে কাবাডী ভাৰতৰ লগতে এছিয়া মহাদেশত অতি জনপ্ৰিয় খেল। ইতিমধ্যে এছিয়ান গেমছত কাবাডী অন্তৰ্ভুক্ত হৈছে যদিও অলিম্পিকত এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই। তেওঁ লগতে জানিবলৈ দিয়া মতে ভাৰতে ইয়াৰ বাবে চেষ্টা কৰি আছে। বাকী দেশসমূহেও এই দিশত ভাৰতক সহায় কৰিব লাগে। বিশেষকৈ এছিয়া মহাদেশৰ সমৰ্থন গুৰুত্বপূৰ্ণ, এইবুলি ৰিজিজুৱে কয়। আৰু এয়াই আছিল বিগত সপ্তাহটোত খেল সংবাদে লৈ অহা বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।